নমস্কাৰ স্বাগতম এয়া হৈছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰম্ভণিতে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত ভয়ংকৰ পদপিষ্টৰ ঘটনা পদপিষ্ট হৈ মৃত্যুৰ সংখ্যা 11 জনলৈ বৃদ্ধি পাইছে আইপিএলত ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৰ জয়ৰ পিছতে আজি বিজয় উৎসৱৰ আয়োজন কৰা হৈছিল এই বিজয় উৎসৱত সমবেত হৈছিল 6 লাখৰো অধিক লোক বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত আয়োজন কৰা হৈছিল বিজয় উৎসৱ দলটোৰ ষ্টেডিয়ামত উপস্থিত হোৱাৰ পিছতে প্ৰিয় তাৰকাৰ ওচৰ পাবলৈ হেতাও পৰা লাগে একাংশ অনুৰাগীৰ মাজত যাৰ ফলত আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয় আৰু ভিৰৰ মাজতে পদপিষ্ট হৈ 11 জনৰ মৃত্যু হৈছে যেটো বহু সংখ্যক লোকে পাছ নোহোৱাকৈ প্ৰৱেশ কৰিছিল আৰু ঠিক সেই সময়তে বৰষুণো আহিছিল আৰু যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰে আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয় ভিৰ নিয়ন্ত্ৰণৰ বাবে সেই সময়তে দৌৰা দৌৰি লাগে আৰু সেই দৌৰা দৌৰিত পদপিষ্ট হৈ 11 জনকৈ লোকৰ মৃত্যু হৈছে আন বহুজনৰ অৱস্থা সংকটজনক 20 জনতকৈ অধিক লোক আহত হৈছে অত্যধিক ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰাৰ বাবে দৌৰা দৌৰিৰ সৃষ্টি হয় আৰু তাৰ পাছতে এনে ধৰণৰ এক ভয়ংকৰ পৰিস্থিতি আৰসিবিৰ জয়ৰ বাবে চিন্নাস্বামী ষ্টেডিয়ামত আয়োজন কৰা হৈছিল এই বিশেষ কাৰ্যসূচী আৰু এই কাৰ্যসূচীত 6 লাখৰো অধিক লোক সমবেত হৈছিল আৰু বহু সংখ্যক লোকে পাছ নোহোৱাকৈ তাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল আৰু তাত কিছু সময়ৰ বাবে বৰষুণ দিছিল যাৰ বাবে পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খায় আৰু আৰক্ষীয়ে ভিৰ নিয়ন্ত্ৰণৰ বাবে যেটো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল তেতিয়াই দৌৰা দৌৰি লাগে আৰু সেই দৌৰা দৌৰিত পদপিষ্ট হৈ 11 জনকৈ লোকৰ মৃত্যু হৈছে 20 জনতকৈ অধিক লোক আঘাতপ্ৰাপ্ত হৈছে তাৰে অধিকাংশ লোকৰ অৱস্থা সংকটজনক हमारे साংবাদিক आशिक আছে फोन लाइन आशिक फिलहाल क्या कुछ अपडेट है आपके पास सर अभी बेंगलुरु पे एक फंक्शन भी चल रहा है आरसीबी के लिए थोड़ा गेट टुगेदर है और थोड़ा फिर फंक्शन सब आ गया उसके लिए बहुत क्राउड है 38,000 पीपल का क्राउड है स्टेडियम फिल है और स्टैंपिंग हुआ 4 आदमी का और 4 आदमी डेथ हुआ अभी पुलिस भी आ गया पूरा बंदोबस्त आ गया सीएम पे आ गया टोटल 7 मेंबर्स पे इंजरी है पूरा अभी पुलिस भी बाहर पब्लिक के लिए बाहर चलने के लिए बोल रहा है फिर आज अभी तक रश बहुत है 3 बजे के लिए प्रोग्राम शुरू हुआ अभी 6 बजे हुआ क्राउड भी कम नहीं हो रहा है पुलिस अभी जी ताजा जानकारी यही है कि आशिक स्टैंपिंग में 11 लोगों की मौत हो गई है आशिक और 4 आदमी के लिए डेथ हुआ अभी 6 आदमी के लिए थोड़ा सीरियस इंजर हुआ है और ब्लड में हेड में ईयर्स में ब्लड भी आ गया पुलिस पे दिख रहा है स्पॉट पर डीसीपी डिप्टी कमिश्नर पुलिस इन्वेस्टिगेशन कर रहा है कमिश्नर पूरा भी सुन रहे हैं पाया फिलहाल सिचुएशन कंट्रोल में है या नहीं सर फिलहाल सिचुएशन कंट्रोल में है या नहीं आशिक अभी सिचुएशन थोड़ा कंट्रोल हुआ कमिश्नर भी स्पॉट में है और 7 डीसीपी स्पॉट में है पूरा भी कंट्रोल भी देख रहा है पुलिस वालों के लिए और चोरी भी चोरी हुआ फिर 4 आदमी थोड़ा सीरियस है 4 आदमी डेथ हुआ भैया वहां पर डिप्टी सीएम भी पहुंच चुका है आशिक डिप्टी सीएम वो आईपीएल का प्रोग्राम किधर चल रहा है उधर भी डिप्टी सीएम भी है और हॉस्पिटल के लिए डीसीपी देवराज भी चल रहा है ईस्ट डीसीपी देवराज जी কিছু সংযোগ বিচ্ছিন্ন হৈছে কাৰণ তাত বৃহৎ ভিৰ হৈছে আৰু সেই বৃহৎ ভিৰৰ বাবে মোবাইলৰ সংযোগত কিছু ব্যাঘাত জন্মিছে আমি পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপন কৰিম কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী তাত গৈ উপস্থিত হৈছে লগতে আন যিবোৰ উদ্ধাৰকাৰী দল আছে তাত গৈ উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণলৈ কিছু পৰিমাণে আহিছে কিন্তু এতিয়াও সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অহা নাই মুঠতে এক ভয়ংকৰ পৰিস্থিতিৰ আজি সৃষ্টি হ'ল বিজয় উল্লাসৰ মাজতে এই দুখজনক ছবি দেখিবলৈ পোৱা গ'ল শেহতীয়া খবৰ 11 জনকৈ লোকৰ মৃত্যু হোৱাৰ কিন্তু বহু কেইজন আঘাতপ্ৰাপ্ত হৈছে আৰু প্ৰতিটো তথ্য আমি উদ্ঘাটন কৰিবলৈ চেষ্টা কৰি আছো শেহতীয়া খবৰ আমি জনাই থাকিম বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত ভয়ংকৰ পদপিষ্টৰ এই ঘটনা পদপিষ্ট হৈ মৃত্যুৰ সংখ্যা 11 জনলৈ বৃদ্ধি পাইছে আইপিএলত ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৰ জয়ৰ পিছতে আজি বিজয় উৎসৱৰ আয়োজন কৰা হৈছিল এই বিজয় উৎসৱত সমবেত হৈছিল 6 লাখৰো অধিক লোক বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত আয়োজন কৰা হৈছিল এই বিজয় উৎসৱ দলটোৰ ষ্টেডিয়ামত উপস্থিত হোৱাৰ পিছতে প্ৰিয় তাৰকাৰ
কাষ পাবলৈ হেতাও পৰা লাগে অনুৰাগীৰ মাজত যাৰ ফলত আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয় আৰক্ষীৰ লাঠিচালনাৰ সময়তে দৌৰাদৌৰিৰ ফলত পদপিষ্ট হৈ 11 জনৰ মৃত্যু হোৱাৰ লগতে আহত হয় আন কেইবাজনো ভিৰৰ বাবে এম্বুলেন্স সোমাব নোৱাৰাৰ বাবে হতাহতৰ সংখ্যা অধিক বৃদ্ধি পায় পাছ নোহোৱাকৈ ষ্টেডিয়ামত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল একাংশ অনুৰাগীয়ে সেই সময়তেই হেঁচা ঠেলাৰ সময়তে আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয় আৰক্ষীৰ লাঠিচালনাৰ পিছতে দৌৰাদৌৰিৰ ফলত ভয়ংকৰ অৱস্থাৰ সৃষ্টি হয় চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চ্যালেঞ্জার্স বেঙ্গালুরুৰ জয়লাভ হ'ল কিন্তু IPLৰ এই জয়লাভৰ পাছতেই আজি এক দুখজনক পৰিৱেশ দেখিবলৈ পোৱা গ'ল অনুৰাগীৰ মাজত যি কি নহওক ৰয়েল চ্যালেঞ্জার্স বেঙ্গালুৰুৰ জয়লাভৰ পাছত আমাৰ সাংবাদিকে এক প্ৰতিবেদন যুগুতাইছে সৌৰভে আগবঢ়াইছো 18 বছৰীয়া অপেক্ষাৰ অন্ত পৰিল আহমেদাবাদত ইতিহাস ৰচিলে ৰয়েল চ্যালেঞ্জার্স বেঙ্গালুৰুৱে ৰোমাঞ্চকৰ ফাইনেল খেলখনত পাঞ্জাব কিংছক 6 ৰানত পৰাস্ত কৰি 18 সংখ্যক IPLৰ খিতাপ দখল কৰিলে ৰয়েল চ্যালেঞ্জার্স বেঙ্গালুৰুৱে 18 বছৰীয়া প্ৰতীক্ষাৰ অন্ত পেলাই আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচিলে ৰয়েল চ্যালেঞ্জার্স বেঙ্গালুৰুৱে ৰোমাঞ্চকৰ ফাইনেলত পাঞ্জাব কিংছক 6 ৰানত পৰাস্ত কৰিলে দলটোৱে ৰয়েল চ্যালেঞ্জার্স বেঙ্গালুৰুৱে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেট হেৰুৱাই সংগ্ৰহ কৰিলে 190 ৰান পুনৰবাৰ 43 ৰানৰ এটা গুৰুত্বপূৰ্ণ ইনিংছ খেলি কিং বিৰাট কোহলীয়ে প্ৰমাণ কৰিলে যে তেওঁ ডাঙৰ মেচৰ খেলুৱৈ দলটোক চাপমুক্ত কৰি বিৰাট কোহলীয়ে খেলিলে অতি গুৰুত্বপূৰ্ণ ইনিংছটো অধিনায়ক ৰজত পাটিদাৰেও শেষৰ ফালে 16টা বলত 26 ৰান সংগ্ৰহ কৰে আনহাতে 191 ৰানৰ লক্ষ্য লৈ খেলপথাৰত নমা পাঞ্জাব কিংছ দলটোৱেও সুন্দৰ আৰম্ভণি কৰে দলটোৰ হৈ শশাংক সিঙে সৰ্বাধিক ৰান সংগ্ৰহ কৰে কিন্তু ৰয়েল চ্যালেঞ্জার্স বেঙ্গালুৰুৰ বলাৰৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত তিষ্টিব নোৱাৰি 20 অভাৰত 7 উইকেট হেৰুৱাই 184 ৰানহে কৰিবলৈ সক্ষম হ'ল দলটো কিন্তু পৰাজিত হলেও পাঞ্জাব কিংছৰ যুঁজাৰুৰ মানসিকতা খলাক লৈছে ক্ৰিকেট অনুৰাগীয়ে প্ৰথমবাৰলৈ IPLৰ খিতাপ দখল কৰাৰ পাছতেই RCBৰ সমৰ্থকসকলৰ মাজত দেখা গৈছে আনন্দ উল্লাস নিখাই ৰাজপথলৈ ওলাই আহি ফটকা ফুটাই আনন্দ উল্লাস RCBৰ সমৰ্থকসকলৰো অসমতো দেখা গ'ল একেই পৰিৱেশ IPLৰ খিতাপ দখলৰ পিছতে উৎফুল্লিত হৈ পৰে RCBৰ সমৰ্থক দেশৰ ভিন্ন প্ৰান্তত ফটকা ফুটাই নাচি বাকি আনন্দ উল্লাস কৰে RCBৰ সমৰ্থকে বেঙ্গালুৰুত নিখা দেখা গ'ল RCBৰ সমৰ্থকৰ বিজয় উল্লাস অসমতো দেখা গ'ল RCBৰ অনুৰাগীসকলৰ বিজয় উল্লাস অসমতো নিখাই ৰাজপথলৈ ওলাই আহিল RCBৰ সমৰ্থকসকল ডিব্ৰুগড়ৰ ৰাজপথত ফটকা ফুটাই মিঠাই বিতৰণ কৰি আনন্দত আত্মহাৰা হ'ল RCBৰ অনুৰাগীসকল গুৱাহাটীতো দেখা গ'ল RCBৰ সমৰ্থকৰ আনন্দ উল্লাস ইফালে আজি বিয়লি বেঙ্গালুৰুত ওলোৱা হ'ল ৰয়েল চ্যালেঞ্জার্স বেঙ্গালুৰুৰ বিজয় ৰেলী উৎফুল্লিত ৰূপত দেখা গ'ল কিং বিৰাট কোহলী খেলখনত সকলোৰে চকু আছিল বিৰাট কোহলীৰ ওপৰত যিজন বিৰাট কোহলীয়ে নিজৰ ক্ৰিকেট কেৰিয়াৰত ইতিমধ্যে সকলো লাভ কৰিছিল বাকি আছিল কেৱল IPL ট্ৰফি অৱশেষত সেই সপোন পূৰণ হ'ল কিং বিৰাট কোহলীৰ জয় নিশ্চিত হোৱাৰ পিছতে খেলপথাৰত দুচকু সেমেকি উঠিল কিং বিৰাট কোহলী যি
যিজন কোহলীক খেলপথাৰত সদায় দেখা যায় আক্ৰমণাত্মক ৰূপত। কিন্তু সেইজন বিৰাট কোহলীৰ চকুত মঙলবাৰে দেখা গ'ল চকুপানী। পূৰ্বে সিংহৰ দৰে গৰজি থকা বিৰাট কোহলীৰ এই ব্যতিক্ৰমী ৰূপে আৱেগিক কৰি তুলিলে অনুৰাগীসকলক। 20 বছৰ বয়সতে 2008 চনত IPLৰ যাত্ৰা আৰম্ভ কৰিছিল বিৰাট কোহলীয়ে। 2009, 2011 আৰু 2016ত ফাইনেল খেলিছিল কোহলীয়ে। কিন্তু সপোন পূৰণ হোৱা নাছিল। কোহলীয়েও কোনোদিনে দলটো এৰি যোৱাৰ বাবে চিন্তা নকৰিলে, যাৰ বাবে বিৰাট কোহলীৰ সেই প্ৰাপ্তিত সকলো উৎফুল্লিত। খেল জয়ী হোৱাৰ পিছতে বিৰাট কোহলীক সৰু লৰাৰ দৰে দৌৰি ফুৰা দেখা গ'ল। প্ৰাক্তন সতীৰ্থ এবি ডিভিলিয়াৰ্ছ, ক্ৰিছ গেইলক সাৱটি আৱেগিক হৈ পৰিল বিৰাট কোহলী। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইউহানৰ লেবৰেটৰীৰ পৰা মহামাৰী COVID-19ৰ মাৰাত্মক ভাইৰাছ বিয়পাই দি সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাৰ পিছত এইবাৰ চীন দেশে মেলিছে কৃষি সন্ত্ৰাসবাদৰ ভয়ংকৰ জাল। চীনে বিশ্বত ভয়ংকৰ কৃষি সন্ত্ৰাসবাদ বিয়পাই দিয়াৰ ষড়যন্ত্ৰৰে সৰবৰাহ কৰিছে ভয়াৱহ জৈৱিক পেথোজেন। চীনৰ এই ভয়াৱহ ষড়যন্ত্ৰৰ কথা পোহৰলৈ আহিছে দেশখনৰ 2জন নাগৰিক আমেৰিকাত গ্ৰেপ্তাৰ হোৱাৰ পিছত। চীনৰ কৃষি সন্ত্ৰাসবাদ। কোভিডৰ পিছত এইবাৰ চীনে এৰিছে এক মাৰাত্মক ভাইৰাছ। কৃষি সন্ত্ৰাসবাদৰ জাল মেলিছে এইবাৰ চীনে। চনৰ শেষৰ ফালে সমগ্ৰ বিশ্বত আৰম্ভ হৈছিল কোভিড বিভীষিকা। আৰু সেই কোভিড-19 কৰোনা ভাইৰাছৰ মূল উৎস আছিল চীন। ইউহানৰ এটা লেবৰেটৰীৰ পৰা মহামাৰী কোভিড-19ৰ মাৰাত্মক ভাইৰাছ বিয়পাই দি সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাৰ পিছত এইবাৰ চীন দেশে মেলিছে কৃষি সন্ত্ৰাসবাদৰ ভয়ংকৰ জাল। আৰু চীনে বিশ্বত ভয়ংকৰ সন্ত্ৰাসবাদ বিয়পাই দিয়াৰ ষড়যন্ত্ৰেৰে সৰবৰাহ কৰিছে ভয়াৱহ জৈৱিক পেথোজেন। চীনৰ এই ভয়াৱহ ষড়যন্ত্ৰৰ কথা পোহৰলৈ আহিছে দেশখনৰ 2জন নাগৰিক আমেৰিকাত গ্ৰেপ্তাৰ হোৱাৰ পিছত। উল্লেখযোগ্য যে চীনৰ এজন গৱেষক জিন ইউং লিউ আৰু তেওঁৰ প্ৰেয়সী ইউনকিং ঝিয়ানক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। এহাল প্ৰেমাস্পদে এই ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ সেই তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে আমেৰিকাৰ FBI। আমেৰিকাৰ FBI অৰ্থাৎ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনৰ ডেট্ৰইট শাখাই দুয়োকে গ্ৰেপ্তাৰ কৰিছে। 2 প্ৰেমাস্পদক গ্ৰেপ্তাৰ কৰাৰ পিছতে সমগ্ৰ এই বিস্ফোৰক তথা চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে। FBI সঞ্চালক কাশ পেটেলে একযোগে এই তথ্য প্ৰকাশ কৰাৰ পিছতে চীনৰ আন এক ভয়াৱহ ষড়যন্ত্ৰ পোহৰলৈ আহিছে। জিন ইউং লিউ নামৰ লোকজনে চীনৰ পৰা আমেৰিকালৈ সৰবৰাহ কৰিছিল ফুৰাচিয়াম গ্ৰেমিনেৰিয়াম নামৰ এই মাৰাত্মক জৈৱিক পেথোজেন। ই এবিধ মাৰাত্মক ফাংগাছ। আৰু এই ফাংগাছৰ ফলত শস্যৰ এই মুহূৰ্তত জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিছে। পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো। শহীদ কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে মঞ্জুৰি কৰে আৰু এই বিশ্ববিদ্যালয়খন আমাৰ গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত হ'ব। বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰিবলৈ যাওঁতে যিসকল চাহ জনগোষ্ঠীৰ লোকৰ মাটি বাৰী আমি ল'ব লাগিব, তেওঁলোকক বিশ্ববিদ্যালয়ে চৌহদতে স্থায়ী মাটি বাৰী আবণ্টন কৰা হ'ব। বিশ্ববিদ্যালয়ৰ 4ৰ্থ আৰু 3য় বৰ্গৰ পদত তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু তেওঁলোকক VRS ভলেণ্টিয়াৰী যিটো ৰিটায়াৰমেণ্ট বুলি কয়
সেই সম্পূৰ্ণ তেওঁলোকক VRSৰ বাবে প্ৰাপ্য মজুৰি দিয়া হ'ব। এই বিষয়ে মই ইতিমধ্যে তেখেতসকলৰ লগত কথা পাতিছিলোঁ আৰু তেখেতসকলেও সম্পূৰ্ণ আনন্দৰে সন্মতি প্ৰকাশ কৰিছে। শ্বহীদ কনকলতা বিশ্ববিদ্যালয় অসমৰ এনে এখন প্ৰথম বিশ্ববিদ্যালয় হ'ব যিখন বিশ্ববিদ্যালয় ইণ্ডাষ্ট্ৰী 4.0 আৰু 5.0ৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিব। ইন দ্য ফিল্ড অফ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কোৱাণ্টাম কম্পিউটিং, ৰবটিক্স এইবিলাক ডিচিপ্লিনত এই বিশ্ববিদ্যালয়খনক আগবঢ়াই লৈ যোৱা হ'ব। এই বিশ্ববিদ্যালয়খনৰ কেৰিকুলামৰ ওপৰত ইতিমধ্যে শিক্ষা বিভাগে কাম কৰি আছে। IIT গুৱাহাটী আৰু জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ কেইবাজনো বিশিষ্ট ব্যক্তিক এই বিশ্ববিদ্যালয়ৰ কেৰিকুলাম নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে। তেওঁলোকে দেশ আৰু বিদেশৰ বিশ্ববিদ্যালয়সমূহ ভ্ৰমণ কৰি অধ্যয়ন কৰি এটা ইণ্ডাষ্ট্ৰী 5.0ৰ সৈতে অসমক আগবঢ়াই লৈ যোৱাৰ ব্যৱস্থাৰে এই ইউনিভাৰ্চিটিখনৰ যিটো পাঠ্যক্ৰম প্ৰস্তুত কৰিব। বেচিক সায়েন্স থাকিবই, বেচিক হিউমেনিটিজ থাকিবই, কিন্তু বেচিক সায়েন্স আৰু বেচিক হিউমেনিটিক্সৰ লগতে এই বিশ্ববিদ্যালয়খনত প্ৰযুক্তিৰ ধাৰণাটোক আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰা হ'ব। শ্বহীদ কনকলতা বিশ্ববিদ্যালয় যোৱা নিৰ্বাচনতো আমাৰ এটা প্ৰতিশ্ৰুতি আছিল আৰু আজি এই প্ৰতিশ্ৰুতিটো সম্পূৰ্ণৰূপে পালন কৰিবলৈ পাই আমি সঁচাকৈয়ে নিজকে ধন্য মানিছোঁ। আজি ডিমা হাছাওৰ বাবে এটা আনন্দৰ দিন। ডিমা হাছাও পাহাৰখনত 5টা এনেকুৱা ৰাস্তা আছে যি 5টা ৰাস্তাক যদি আমি এটা নেশ্যনেল হাইৱে ষ্টেণ্ডাৰ্ডলৈকে আনিব পাৰোঁ তেতিয়াহ'লে জিলাখনত পৰ্যটনৰ যিটো এটা ডাঙৰ ক্ষেত্ৰ আছে সেই ক্ষেত্ৰখন লগে লগে সঞ্জীৱিত হৈ উঠিব। এই ৰাস্তাকেইটা মই নামকেইটা আপোনালোকক মই মাতি দিছোঁ, আপোনালোকে লিখিব নালাগে, কম্পিউটাৰ পিছত মোৰ টুইটত পাই যাব। থংকিৰো, বনখাই, কলাইদাচা, খেজুৰবন, দেহাংগী, নিউ চাংবৰ, উমৰাংচু, খান্দং। ই এটা 177 কিলোমিটাৰৰ ৰাস্তা, 177 কিলোমিটাৰ। তাৰপিছত থংকিৰো, মাউলকাং, চিমটুলং, চেমখৰ, মাইবং, গুঞ্জাং, জৰাই, লংচুক। দিছ ইজ এ ৰোড অফ 112 কিলোমিটাৰ। তাৰমানে এটা লাইফ লাইন হয় ডিমা হাছাও জিলাৰ। তাৰপিছত আৰু 3টা সৰু সৰু ৰাস্তা, লোৱাৰ হাফলং টু জাতিংগা 13 কিলোমিটাৰ, বাগা, এম্ব্ৰুব্ৰা, দ্ৰহ, ডিমাইনিউ, থাংলাম্ব্ৰা 33 কিলোমিটাৰ, মাইবং হাকজেৰ পাৰ্ক টু খালিমদিয়া দিছা ভায়া কালিবাৰী 13 কিলোমিটাৰ। আজি আমি ডিমা হাছাও জিলাত 348 কিলোমিটাৰ আৰু 5টা পথ নিৰ্মাণৰ বাবে 3,875 কোটি টকাৰ অনুমোদন দিছোঁ। হাইয়েষ্ট ইভাৰ পাহাৰীয়া জিলাখনত ইমান ডাঙৰ ইনভেষ্টমেণ্ট কেতিয়াও অসম চৰকাৰে কৰা নাছিলে। টেণ্ডাৰ নিবিদা সম্পূৰ্ণ হৈছে। বানপানীৰ পিছতে আমি কাম আৰম্ভ কৰিব পাৰিম আৰু এই প্ৰজেক্টটোত আমাক ভাৰত চৰকাৰে বিশ্ব বেংকৰ জৰিয়তে 80% ধন ভাৰত চৰকাৰে আমাক অনুদান হিচাপে আগবঢ়াব। 20% ধন আমি ৰাজ্য চৰকাৰে ব্যয় কৰিম। আজি আমি কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ। আপোনালোকে জানে যে অসমৰ কৃষি ক্ষেত্ৰত FPC আৰু FPO, ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন আৰু ফাৰ্ম প্ৰডিউচ কোম্পানী, আমি যাক FPC বুলি কওঁ, এই FPO আৰু FPC সকলে যথেষ্ট ভাল কাম কৰিছে আৰু তেওঁলোকে আগবাঢ়ি যাব পাৰিছে। আৰু এখেতসকলে আজি অসমৰ বাহিৰত আৰু ভাৰতৰ বাহিৰত যিমান এক্সপৰ্ট হৈছে বেচিকেলি আমাৰ FPO আৰু FPC খিনিৰ দ্বাৰাই এইখিনি কাম কৰিব পৰা হৈছে। আজি আমি অসমৰ 300টা
FPO আৰু FPCক 15 লাখ টকাকৈ এককালীন এটা অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লৈছো। এই আঁচনিটো মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনা নামে জনাজাত হ'ব আৰু এই মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ অধীনত আমি FPC আৰু FPO সকলক 15 লাখ টকাকৈ এককালীন অনুদান হিচাপে আমি সাহায্য আগবঢ়াম আৰু ই কৃষি ক্ষেত্ৰত এটা ডাঙৰ পৰিৱৰ্তন আনিব। আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত হৈছে, আপোনালোকে জানে যে এতিয়া আমি ডিষ্ট্ৰিক্ট গঠন কৰিছো সমজিলা। ডিষ্ট্ৰিক্টৰ যিজন আৰক্ষী তেওঁৰ নাম হ'ল ডিষ্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ, তাৰমানে CDSP তেওঁৰ নাম হ'ল। CDSP তেওঁৰ নাম হোৱাৰ লগে লগে SP জনক অলপ সৰু দেখা হ'ল। যদিও SP জন জিলাখনৰ আটাইতকৈ ডাঙৰ আৰক্ষী অধীক্ষক, কিন্তু CDSPৰ নামটো আহি যোৱাৰ লগে লগে এনেকুৱা দেখা হ'ব যেন CDSP জনহে ডাঙৰ নেকি। দেৰগাঁৱৰ আৰক্ষী সন্মিলনত আমি সিদ্ধান্ত লৈছিলো যে অসমৰ সকলো SPকে আমি সিনিয়ৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কৰিম। অলপমান বেজত এটা তেওঁলোকৰ চাব অশোক স্তম্ভ আৰু এটা ষ্টাৰ থাকে, এতিয়া সকলোৱে 2টা ষ্টাৰ আৰু এটা অশোক স্তম্ভ পিন্ধিব পাৰিব। So the SPs will be now known as senior superintendent of police. তাৰমানে SP সকলক এতিয়াৰ পৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে জনা যাব আৰু CDSP সকলক ডিষ্ট্ৰিক্ট আৰক্ষী অধীক্ষক হিচাপে জনা যাব। ইয়াৰ ফলত এটা সামঞ্জস্য যিটো পুলিচৰ ডিসিপ্লিন বা জ্যেষ্ঠতা এটা তাৰ খুব ইম্পৰ্টেণ্ট মাইলস্টোন হয়, সেই বস্তুটো আমি মেইনটেইন কৰিব পাৰিম। আজি আমাৰ কেবিনেটে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিললৈকে 843 কোটি টকাৰ পুঁজি অনুমোদন কৰিছে। আগে পিছে এই পুঁজি আমি 2টা ইনষ্টলমেণ্টত দিওঁ, কিন্তু এইবাৰ আমি তেওঁলোকক এটা ইনষ্টলমেণ্টতে আমি পুঁজিটো আগবঢ়াম যাতে তেওঁলোকে বেটাৰ প্লেনিং কৰিব পাৰে। সেইকাৰণে ইট উইল গো ইন 1 ইনষ্টলমেণ্ট। আজি কেবিনেটে এটা খুব ভাল আঁচনি এটা অনুমোদন জনাইছে, মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা। সিম্পল থিং, আপোনালোকে জানে যে বিশ্ববিদ্যালয়সমূহত ৰিচাৰ্চ স্কলাৰ কিছুমান থাকে, কিন্তু এই ৰিচাৰ্চ স্কলাৰসকলক আজিলৈকে আমি কেতিয়াও একো সহায় কৰা নাই বা সাহায্যও আগবঢ়োৱা নাছিলোঁ। এতিয়া যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত ৰিচাৰ্চ কৰি আছে, প্ৰাইভেটত কৰিলে নহ'ব, ৰয়েল গ্লোবেল বা আন বিশ্ববিদ্যালয়ত, যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে তেখেতসকলক আমি এককালীন 25,000 টকা আগবঢ়াম। কিন্তু ইয়াত যদি কোনোবা দিব্যাংগ ৰিচাৰ্চ স্কলাৰ আছে তেতিয়া তেওঁ 40,000 টকা পাব। যদি তেওঁ ফিজিক্যালি চ্যালেঞ্জ হয়, যাক আমি দিব্যাংগ বুলি কওঁ, তেওঁ 40,000 টকা পাব এককালীন, আৰু আন ৰিচাৰ্চ স্কলাৰসকলে 25,000 টকা পাব। আৰু ইয়াৰে পৰ্টেলটো আমি খুব সোনকালে খুলি দিম আৰু কালি পৰহিৰ পৰাই তেওঁলোকে আবেদন কৰিব পাৰিব। কিছুমান ৰিচাৰ্চ স্কলাৰে চৰকাৰী চাকৰি কৰে, তেওঁলোকৰ ক্ষেত্ৰত এই পুঁজিটো তেওঁলোকে নাপাব। আৰু আমি আশা কৰিছোঁ যে এই স্কিমটো গোটেই বছৰটোৱে খোলা থাকিব, কাৰণ বিভিন্ন ৰিচাৰ্চ স্কলাৰে বিভিন্ন সময়ত তেওঁলোকে ৰিচাৰ্চত যোগদান কৰে। সেইকাৰণে ইয়াৰ কোনো নিশ্চিত ডেট নাই। ইট উইল বি এ লাইভ পৰ্টেল। যেতিয়াই আবেদন কৰে আমি তেতিয়াই তেওঁলোকক পুঁজিটো দিয়াৰ ব্যৱস্থা কৰিম। আজি আমি আৰু এটা কামত অলপ আগবাঢ়ি গ'লো। আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলোঁ লাখপতি বাইদেউ, আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, যাৰ জৰিয়তে এতিয়া ইণ্টাৰভিউ চলি আছে, আমি ডেকা ল'ৰাসকলক 2 লাখ টকাকৈ 2টা ইনষ্টলমেণ্টত ধন আগবঢ়াওঁ। এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব, অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিছ কৰিম। আগষ্ট মাহত কোনে পাব, ছেপ্টেম্বৰত কোনে পাব,
প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰীৰ উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰো 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিল গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব আপোনালোকে প্ৰশ্ন মোক খুদিব নিশ্চয় পাৰিব প্ৰশ্ন খুদাৰ আগতে আমি আপোনালোকক কনকলতা বিশ্ববিদ্যালয়ৰ যেটো আৰ্হি আজি কেবিনেটে অনুমোদন জনাইছে মই এবাৰ তাক দেখুৱাবলৈ আমাৰ আয়ুক্ত সচিব চন্দন শৰ্মাক অনুৰোধ কৰিছো আত্মনিৰ্ভৰ অসম অভিযান মহিলা উদ্যমিতা 1450 এই বছৰ আমি অনুমোদন কৰিলো যোৱা বছৰ 3000 অনুমোদন কৰা আছিল গতিকে যিমান টকাৰ প্ৰয়োজন আছিল গোটেইখিনি টকা আমাৰ অনুমোদন হৈ গল দুইটা আঁচনি মিলি 3400 কোটি টকা লাগিব 4400 কোটি টকা লাগিব যোৱা বছৰ 3000 কোটি টকা অনুমোদিত হৈছিল এইবাৰ আজি 1450 কোটি টকা অনুমোদন হ'ল এতিয়া আমি লিষ্টখন দি দিম আৰু লিষ্টখন অনুসৰি বাইদেউসকল আহিব সেই দিনটোত পইচাটো পাই গৈ থাকিব কনকলতা বিশ্ববিদ্যালয়ৰ এটা আৰ্হি আপোনালোকক দেখুৱাব খুজিছো মাটি এইটো গোটেই কনস্ট্ৰাকশন হলে এনেকুৱা দেখা হ'ব এইটো একাডেমিক ব্লক এইটো একাডেমিক ব্লক এইখিনি এইটো প্ৰশাসনীয় ভৱন একেটা হোষ্টেল হোষ্টেলৰ ভিতৰ এটা আপোনালোকে যিসকলৰ ইন্টাৰেষ্ট আছে মোৰ পিছত টুইটাৰত থাকিবই লব পাৰিব আপোনালোকে কিবা প্ৰশ্ন খুদিলে খুদিব পাৰে যদি কিবা আছে Sir, during this Gaurav Gogoi is joining as a state president, there is one WhatsApp screenshot is going around that some religious attire was not allowed. Persons from particular religions was not allowed to wear the skull caps and or something. So, is it a secular party? So why did they go for that? This is a Congress policy, so I have no comments to offer. কাৰ লগত হা এইটো যুঁজ হ'ব পৰিয়ালত এজন মানুহ ভাৰতীয় তিনিজন বিদেশী গতিকে বিদেশী আৰু ভাৰতীয়ৰহে যুঁজ হৈ থাকিব তাতো আমাৰ একো কমেন্টে নাই প্ৰথম মই হলো ভাৰতীয় ঘৰত তিনিজন বিদেশী প্ৰথমটো সেইটো ডিসকাশন খতম হ'ব লাগিব না যে ভাৰত ডাঙৰ নে ব্ৰিটেন ডাঙৰ তাৰ পিছতহে অসমৰ কথাটো আহিবগৈ গতিকে ইয়াতে গোটেই কথাটো আগতেটো ভূপেন বৰা থাকিলে কন্টেস্ট হলহেতেন এতিয়াতো একোৱে নোহোৱা কৰি পেলালে ভূপেন বৰা থাকিলে সাধাৰণ ঘৰৰ পৰিয়াল বুলি এটা মানুহৰ সিম্পেথি থাকে আৰু এটা
কণ্টেষ্ট হ'লহেঁতেন আপোনালোকে যদি ভূপেন বৰাৰ ট্ৰেক ৰেকৰ্ডটো চাই এইবাৰোতো পঞ্চায়ত ইলেকশ্যনত যদি যোৰহাটৰ ৰিজাল্টখিনি বাদ দি দিয়ে ভূপেন বৰাইতো ভাল ৰিজাল্ট কৰিছে ভূপেন বৰাক ডুবালে কোনে যোৰহাটৰ ৰিজাল্টেহে ডুবোৱালে বাকি তেওঁলোকৰ পৰম্পৰাগত জেগাতো তেওঁলোকে ভালেই ৰিজাল্ট কৰিছিলে যিখিনি অতিৰিক্ত আশা আছিল যোৰহাটৰ পৰা আছিল যোৰহাটত হাৰাৰ কাৰণে ভূপেন বৰাৰ ৰিজাল্টটো বেয়া হৈ গ'ল নহ'লেতো ভূপেন বৰাই ৰঙা নদীতো এটা সিট জিকিছিলেগৈ ৰাভা হাছঙত কংগ্ৰেছে কেতিয়াও সিট নিজিকে ভূপেন হাজৰিকাই খাটা ভূপেন বৰাই খাটাও খুলিছিলে গতিকে আমাক এটা অদৃশ্য শক্তিয়ে সহায় কৰে বিজেপিক সদায় মই কওঁ যে ইলেকশ্যনটো জিকাত আমাক মানুহৰ লগতে যেহেতু এইটো সনাতন ধৰ্মক বিশ্বাস কৰা এটা দল গতিকে বিজেপিক এটা অদৃশ্য শক্তিও কৰবাত নহয় কৰবাত সহায় কৰি থাকে আৰু 10 ছেপ্টেম্বৰৰ পিছততো আৰু বহুত প্ৰশ্নৰ উত্তৰ দিব লাগিব গতিকে আৰু আপোনালোকে দেখিলেই আকৌ মই আপোনালোকে বেয়া নাপাব আৰু আপোনালোকে ইমান চেষ্টা কৰিলে যোৱা 3 দিন এটা হাই পানিবৰ কাৰণে লাষ্টত গৈ টুপি পিন্ধিব নে টুপি নিপিন্ধিব সেইটো বিতৰ্কতে এইটো শেষ হৈ গ'ল গতিকে এইটো মই ভাবো যে ইমান ভাল কাম অসমত এতিয়া গহপুৰতে আপোনালোকে ভাবক এইখন বিশ্ববিদ্যালয় হোৱাৰ পিছত কোনোবা মানুহে বিজেপিক ভোট নিদিব নেকি টিভিত দুটা নিউজ বেছি উলাল বুলিয়ে গহপুৰৰ মানুহে বিজেপিক ভোট নিদিয়াকৈ থাকিব নেকি গতিকে আমাৰ কেইজনমান মই আগতে কৈছো অসমত 2-1জন বাতৰি কাকতৰ সত্তাধিকাৰ আছে তেওঁলোকে ভাবে যে অসমখন তেওঁলোকে কন্ট্ৰোল কৰে কিন্তু সেই মিথটো মই বহুতবাৰ ভাঙিছো আৰু এইবাৰ আৰু ভাঙি যাব কিয় কাৰণে আজি